বিষয়টো হ'ল আপোনাৰ যেটো সোণাপুৰৰ যেটো উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে চলাই আছিলে এই উচ্ছেদ অভিযান সম্পৰ্কত আপোনাৰ দুখন লেখ আবেদন মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হৈছিল আৰু এই লেখ আবেদনকাৰীসকল হ'ল ম্যাদী পট্টা থকা আপোনাৰ তাৰে বাসিন্দা প্ৰায় তেওঁলোকৰ আমাৰ হাতত যিখিনি তথ্য তেওঁলোকে দিছে তেওঁলোক হ'ল 1923 তে মানে তেওঁলোকক একচনীয়া পাট্টা বুলি যেটো কয় আপোনাৰ সেই একচনীয়া পাট্টা তেতিয়াৰ দিনৰ ব্ৰিটিছ গভৰ্ণমেণ্টে দিছিলে আৰু সেই মাটিখিনি গৈ আজিৰ তাৰিখত গৈ পেলাই ম্যাদী পাট্টা হৈছে আৰু সেই অৰিজিনেল পাট্টা হোল্ডাৰবিলাকৰ সতি সন্ততি বা কিছুমানটো আমি পাইছোঁ এনেকুৱা মানুহ আহিছে আমাৰ ওচৰত আপোনাৰ প্ৰায় 90 বছৰ বয়স হ'ব তেওঁলোকো আপোনাৰ পিটিশনাৰ হয় গতিকে তেওঁলোকে সেই পাট্টা থকা মানুহখিনিকো ৰাজ্য চৰকাৰে যোৱা 13/9/2024 আৰু 14/9/2024 তাৰিখে আপোনাৰ জাননী জাৰি কৰিছিলে যে আপোনালোকে 3 দিনৰ ভিতৰত এই মানে বাসস্থান ত্যাগ কৰিব লাগে আৰু নহলে তেওঁলোকৰ এগেইনষ্টে এভিকশন ড্ৰাইভ চলোৱা হ'ব গতিকে এই গোচৰটো আপোনাৰ অত্যন্ত গুৰুত্ব সহকাৰে ললে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱাকালিও ইয়াৰ শুনানি আছিলে আৰু আজি শুনানি কালত আপোনাৰ গোটেই কেছটো মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিসপোজ কৰি দিছে ইয়াতে আপোনাৰ ন্যায়ালয়ে গোটেই তথ্যখিনি চালিজাৰি চাই পেলাই দেখিলে যে যেহেতু এওঁলোক 1923 আগৰ তথ্য তেওঁলোকৰ হাতত আছে গতিকে ডেপুটি কমিশনাৰৰ দায়িত্ব আছিলে যে বিফৰ ইছুৱেন্স অফ দি নটিচ এই তথ্যসমূহ তেওঁলোকে চালিজাৰি চাব লাগিছিলে কাৰণ চাওক ট্ৰাইবেল বেল্ট এণ্ড ব্লক যেতিয়া ক্ৰিয়েট হৈছে আমাৰ হাতত যিখিনি তথ্য আছে 1950 আপোনাৰ সেই এৰিয়াটোত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ডিক্লেয়াৰ হৈছে কিন্তু 1987 ৰো এখন নটিফিকেশন আছে ৰিগাৰ্ডিং এক্সটেনশন অৰ দি ক্ৰিয়েশন অফ দি ট্ৰাইবেল বেল্ট ইন দি সোনাপুৰ অৰ ডিমৰিয়া গতিকে আমি যুক্তি ৰাখিছিলোঁ মহামান্য ন্যায়ালয়ত যে আমাৰ বখতি তাতে আপোনাৰ যেহেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট হোৱাৰ আগৰ পৰাই আছোঁ আমি তাতে গতিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি ৰেষ্ট্ৰিকশ্যন যিখিনি ৰেগুলেশ্যন আৰু যিখিনি ল সেইখিনি আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় গতিকে মহামান্য ন্যায়ালয়ে এই গোটেই তথ্যখিনি চালিজাৰি চাই পেলাই আজি সন্তুষ্ট হৈ পেলাই এটা নিৰ্দেশনা জাৰি কৰিছে যে ডেপুটি কমিশনাৰক এই আবেদনকাৰীসকলক তেওঁলোকৰ তথ্য সহকাৰে এখন ইণ্ডিভিজুৱেল দৰখাস্ত ডেপুটি কমিশনাৰক দিব দিছে আৰু তথ্য সহকাৰে যে তেওঁলোকে দেখুৱাব লাগিব ডেপুটি কমিশনাৰক যে তেওঁলোকৰ এক্সিষ্টেন্স তাতে বিফৰ দি ইণ্ডিপেণ্ডেন্স মানে 1923 আগৰ পৰাই তেওঁলোক যে তাতে বাসিন্দা হৈ আছে এই গোটেই তথ্যখিনি মানে তেওঁলোকে ডেপুটি কমিশনাৰ কামৰূপ মেট্ৰৰ তাত জমা দিব লাগিব অহা 30/9/2024 তাৰিখৰ ভিতৰত গতিকে এতিয়া যেতিয়ালৈকে ডেপুটি কমিশনাৰে এই তথ্যসমূহ চালিজাৰি চাই পেলাই প্ৰত্যেকজন পিটিশনাৰৰ ক্ষেত্ৰত এখন মানে অৰ্ডাৰ বা নিৰ্দেশনা জাৰি কৰিব লাগিব যে তেওঁলোক তাতে থাকিব নে তেওঁলোকক উচ্ছেদ কৰা হ'ব নহ'ব এইটো মেৰিট এছেছমেণ্ট কৰাৰ পিছতহে ডেপুটি কমিশনাৰে এই অৰ্ডাৰত উল্লেখ কৰিব লাগিব আৰু যদি ডেপুটি কমিশনাৰে দেখে যে তেওঁলোক হয় 1923 আগৰ পৰাই তেওঁলোক তাতে বাসিন্দা হৈ আছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত আপোনাৰ মানে যেটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন এজ পাৰ চেপ্টাৰ 10 অফ দি আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 টো প্ৰযোজ্য নহ'ব গতিকে তেওঁলোকে তাতে আপোনাৰ এজ এ নন ট্ৰাইবেল হ'লেও ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব পাৰিব গতিকে এইটো হ'ল মহামান্য ন্যায়ালয়ৰ এটা আজিৰ নিৰ্দেশনা আৰু ইয়াতে আৰু এটা কথা কিছু আহিছে আজি যেটো নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা মানে যুক্তি দৰ্শাইছিলে যে এই গোটেই এক্সাৰসাইজটো তেওঁলোকে আপোনাৰ PIL 78/2012 যেটো নিৰ্দেশনা আছিলে যোৱা 9/12/2019 তাৰিখৰ সেই নিৰ্দেশনা অনুযায়ী এই এক্সাৰসাইজটো তেওঁলোকে মানে উচ্ছেদ অভিযানটো চলাই আছিলে যেহেতু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানে নন ট্ৰাইবেল মানুহ থাকিব নোৱাৰে এই নিৰ্দেশনাটো গৈ পেলাই মহামান্য উচ্চতম ন্যায়ালয়লৈকে গৈ পাইছিল আৰু উচ্চতম ন্যায়ালয়ে কৈছে যে এইটো ৰেম্পেণ্ট বা ব্লেংকেট এপ্লিকেশ্যন নহ'ব এইটো কনচাৰ্ন ডেপুটি কমিশনাৰ সকলে আপোনাৰ ইণ্ডিভিজুৱেল মেৰিট এছেছমেণ্টটো কৰিব লাগিব কৰি পেলাইহে মানে পিটিশনাৰ ৱাইজ বা এজন নাগৰিকৰ সেই তথ্যখিনি চালিজাৰি চাই পেলাই যদি দেখিছে যে তেওঁলোকক ট্ৰাইবেল বেল্ট ভেকেট কৰিব দিব লাগে তেতিয়াহ'লে এটা উচিত সময়সীমা তেওঁলোকক দিব লাগিব গতিকে আজিৰ হিয়াৰিঙৰ মূল কথাখিনি বিষয়বস্তুখিনি এইখিনিয়ে হ'ল লাষ্টত গৈ পেলাই মহামান্য ন্যায়ালয়ে ক'লে যে এতিয়া আমি ডেপুটি কমিশনাৰৰ তাতে গৈ পেলাই এপ্ৰ'চ কৰিব লাগিব আৰু আমাৰ তথ্যখিনি তাতে জমা দিব লাগিব ডেপুটি কমিশনাৰৰ তাত 30/9/2024 ভিতৰত তাৰপিছত ডেপুটি কমিশনাৰে আপোনাৰ সেই তথ্যসমূহ চালিজাৰি চাই পেলাই এখন ইণ্ডিভিজুৱেল অৰ্ডাৰ দিব আৰু যেতিয়ালৈকে ডেপুটি কমিশনাৰে কোনো সিদ্ধান্ত নল'ব তেতিয়ালৈকে ৰাজ্য চৰকাৰৰ মহা অধিবক্তাই মহামান্য ন্যায়ালয়ত আণ্ডাৰটেকিং দিছে যে যেটো এভিকশন এক্সাৰসাইজ কৰা হৈছিলে কোনো ধৰণৰ এভিকশন এক্সাৰসাইজ কৰা নহ'ব তাৰমানে আমি ক'ব পাৰোঁ যে এভিকশন এক্সাৰসাইজটো এতিয়া সাময়িকভাৱে স্থগিত থাকিব যেতিয়ালৈকে ডেপুটি কমিশনাৰে এটা ডিসিশন নল'ব
নহয় সেইটো আপোনাৰ লটো ভেৰি ক্লিয়াৰ আপোনাৰ যে ডেপুটি কমিশ্যনাৰক অনলি এইটো এক্সামাইন কৰিব দিছে যে এই মানুহকেইজন যিসকলে মহামান্য ন্যায়ালয়ত আহি হাজিৰ হৈছে বা লেখ আবেদনখন আপোনাৰ দাখিল কৰিছে তাতে আপোনাৰ এইটো চাব লাগিব যে এওঁলোকৰ এক্সিষ্টেঞ্চটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো ক্ৰিয়েট হোৱাৰ আগৰ পৰা আছে নে তেওঁলোক পিছত আহিছে যদি ডেপুটি কমিশ্যনাৰে দেখিছে যে পিছত আহিছে তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি ৰেষ্ট্ৰিকশ্যন সেইখিনি এপ্লিকেবল হ'ব আৰু যদি তেওঁলোক ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট হোৱাৰ আগৰ পৰাই তাতে আছে তেতিয়াহ'লে আপোনাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি ৰেষ্ট্ৰিকশ্যন বা ৰেগুলেশ্যন সেইখিনি এপ্লিকেবল নহ'ব তেওঁলোকৰ ক্ষেত্ৰত কোনো এভিকশ্যন নহ'ব তেওঁলোকে তাতে শান্তিৰে বসবাস কৰি থাকিব পাৰিব এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ হেতু কেতিয়া কোন চনৰ নহয় আমি নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক আপোনাৰ কি হৈছে আপোনাৰ 1950ত যিখন আপোনাৰ আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আছে তাতে আপোনাৰ 1950ত ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক ক্ৰিয়েট হৈছিলে কিন্তু টাইম টু টাইম গভৰ্ণমেণ্টে আকৌ ছেপাৰেট নটিফিকেশ্যন দি এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক'ৰবাত সংকুচিত কৰিছে ক'ৰবাত সম্প্ৰসাৰণো কৰিছে গতিকে এতিয়া কথাটো হ'ল যে ফাৰ্ষ্ট অফ অল ডেপুটি কমিশ্যনাৰে চাব লাগিব যে আমাৰ যিখিনি ঘৰ বা আমি য'ত আছোঁ সেইখিনি একজেক্টলি যিটো নটিফাইড এৰিয়া অফ দি ট্ৰাইবেল বেল্ট এণ্ড ব্লক সেই নটিফাইড এৰিয়াৰ ভিতৰত পৰেনে নাই সেইটো তেওঁলোকে তথ্য সহকাৰে চালি জাৰি চাব লাগিব আৰু যেতিয়ালৈকে এইটো গোটেই হেৰি নহয় যেতিয়ালৈকে ডেপুটি কমিশ্যনাৰৰ এই গোটেই নাও দি বল ইজ ইন দি কোৰ্ট অফ দি ডেপুটি কমিশ্যনাৰ গতিকে ডেপুটি কমিশ্যনাৰে যেতিয়ালৈকে সিদ্ধান্তত উপনীত নহ'ব তেতিয়ালৈকে আপোনাৰ এই যিটো ৰেষ্ট্ৰিকশ্যন আপোনাৰ যিটো এভিকশ্যন এক্সাৰচাইজ এইটো বন্ধ থাকিব আপোনাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ